বৰপেটা সত্ৰত শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ আৰু দৌল মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে আৰু বৰপেটা সত্ৰৰ পৰিৱেশ মই বৰপেটা সত্ৰৰ পৰিৱেশ দেখুৱাই আছোঁ এয়া বৰপেটা সত্ৰৰ পৰিৱেশ ৰাতিপুৱাৰ পৰাই বৰপেটা সত্ৰত সমবেত হৈছে হোলী দলসমূহ কাৰণ এই যি ৰাইজিং ক্লাবৰ দ্বাৰা আয়োজন কৰা হৈছে বাটে পথে হোলী গীত প্ৰতিযোগিতা আৰু সেয়েহে হোলী দলসমূহ আহিছে বৰপেটা সত্ৰৰ পৰা আৰম্ভ হ'ব হোলী গীতৰ যি প্ৰতিযোগিতা বৰপেটা সত্ৰৰ পৰা আৰম্ভ হ'ব মই সমগ্ৰ পৰিৱেশ দেখুৱাই আহিছোঁ বৰপেটা সত্ৰৰ মুদুলি বৰপেটা সত্ৰ আৰু এনেধৰণে সমগ্ৰ পৰিৱেশটো দেখিবলৈ পাইছে বৰপেটা সত্ৰৰ মুদুলি পৰিৱেশ আৰু এয়া হৈছে এনেধৰণে আৰম্ভ হ'ব এইবাৰ 4 দিনীয়াকৈ বৰপেটা সত্ৰৰ দৌল মহোৎসৱ আজি বৰ্ণোৎসৱ আজিৰ পৰাই আৰম্ভ হৈছে বৰপেটা সত্ৰৰ দৌল 14 তাৰিখে হ'ব হৰদৌল আৰু ঠিক তেনেধৰণে 15 তাৰিখে হ'ব হৰদৌল আজি গোসাঁই কীৰ্তনঘৰৰ ভিতৰৰ পৰা লৈ অহা হ'ব কীৰ্তনঘৰৰ ভিতৰৰ পৰা আজি গধূলি টাইমত লৈ অহা হ'ব এই মুহূৰ্তত মই দেখুৱাইছোঁ বৰপেটা সত্ৰৰ পৰিৱেশ এনেধৰণে হোলী দলসমূহ আহিছে প্ৰতিজনে হোলী গীতত মতলীয়া হৈ পৰিছে এয়া বৰপেটা সত্ৰৰ পৰিৱেশ দেখুৱাই আছোঁ মই বৰপেটা সত্ৰ মুদুলি হৈ পৰিছে বৰপেটা সত্ৰৰ পৰিৱেশ দেখিবলৈ পাইছে এয়া হৈছে বৰপেটা সত্ৰৰ পৰিৱেশ মই দেখুৱাই আছোঁ বৰপেটা সত্ৰত 3 দিনীয়াকৈ এইবাৰ 4 দিনীয়াকৈ হৈছে বৰপেটা সত্ৰত যি দৌল মহোৎসৱ 4 দিনীয়াকৈ আৰম্ভ হৈছে বৰপেটা সত্ৰৰ দৌল মহোৎসৱ আৰু আজি প্ৰথমটো দিন গোসাঁইক প্ৰথমতে বৰপেটা সত্ৰৰ যি মূল কীৰ্তনঘৰৰ ভিতৰৰ পৰা বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ ভিতৰৰ পৰা লৈ অহা হ'ব তাৰপিছতে গোসাঁইক কীৰ্তনঘৰৰ কাষেৰে নি বৰপেটা সত্ৰৰ যি দালনৰ যি টুপৰ চোতাল আছে টুপৰ চোতালেৰে লৈ গৈ বৰপেটা সত্ৰৰ যি মঠৰ চোতাল আছে মঠৰ চোতালত গোসাঁইক অধিবাস কৰা হ'ব তাৰপিছত গধূলিৰ সময়ত টুপৰ চোতালৰ মেজি জ্বলোৱা হ'ব আৰু মেজি জ্বলোৱাৰ চাৰিওপাশে ঘূৰোৱা হ'ব তাত ঠিক তেনেদৰে জগমোহন ঘৰত ৰখা হ'ব জগমোহন ঘৰৰ ওপৰত তাৰপিছত দৌলৰ ওপৰত উঠোৱা হ'ব আৰু দৌলৰ ওপৰতে 2 দিনকৈ থাকিব ভৰ দৌলৰ 2 দিন দৌলৰ ওপৰত থাকিব দৌলৰ ওপৰত প্ৰতিগৰাকী লোকে ঠাকুৰ গুৰি দি গোসাঁইক সেৱা কৰিব আৰু 16 তাৰিখ যি ৰবিবাৰে হ'ব পুৱেৰি গোসাঁইক দৌলৰ ওপৰৰ পৰা নমাই আনি কলবাৰী সত্ৰলৈ নিয়া হ'ব আৰু কলবাৰী সত্ৰত একেটা খোৱা বুলি কয় একেটা খোৱাৰ পিছতে বৰপেটা সত্ৰলৈ পুনৰ ঘূৰি আহিব আৰু বৰপেটা সত্ৰৰ চাৰিওকাষে 7 পাক ঘূৰিব 7 পাক ঘূৰি গোসাঁইক আকৌ কীৰ্তনঘৰত ভিতৰত লৈ যোৱা হ'ব তেতিয়াই বৰপেটা সত্ৰৰ যি দৌল মহোৎসৱ সমাপ্ত হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ